বন্ধুসকল বহুতে কয় যে দাদা আপোনাৰ পৰা ফেচবুক পেজ ল'লে আমি কেতিয়াৰ পৰা টকা আৰ্নিং কৰিব পাৰিম তো তাৰে এনসাৰ আজি দিব আহিছো এই ভিডিঅ'টিত। আসসালামু আলাইকুম, মই মুস্তাফিজুৰ ৰহমান আপোনালোকক আটাইতকৈ আজিৰ মোৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছো। বন্ধুসকল বহুতে আমাৰ পৰা ফেচবুক পেজ ক্ৰয় কৰে আৰু বহুতে ইতিমধ্যে আৰ্নিঙো কৰি আছে, কিন্তু যিসকলে নতুন তেওঁলোকে আমালৈ প্ৰশ্ন কৰে। আমি দেখা পাইছো বহু হোৱাটছআপত আমাক মেছেজত এটা প্ৰশ্নই আহে বাৰবাৰ যে দাদা আমি ফেচবুক পেজবোৰ ল'লে কেতিয়াৰ পৰা টকা আৰ্নিং কৰিব পাৰিম। হয় বন্ধুসকল, আমি সেই এনসাৰ আজি দিম, আপোনালোকে একেবাৰে ভিডিঅ'টো চাই যাব। আমি আপোনাক এই উত্তৰটো ভিডিঅ'ৰ মাজত দিম কোনবা ঠাইত, আপোনালোকে ভিডিঅ'টো তাৰ বাবে সম্পূৰ্ণ চাব লাগিব। তাৰ আগতে কৈ লওঁ যে ফেচবুক পেজ যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে মাত্ৰ 2999 টকা পে কৰি আপোনালোকে এটি ফুল্লি মনিটাইজ ফেচবুক পেজ আমাৰ ফালৰ পৰা ল'ব পাৰিব। তাৰ আগতে কওঁ, যদি আপুনি ইণ্টাৰেষ্টেড ফেচবুকত কাম কৰিবলৈ তেতিয়াহে আপোনালোকে ফেচবুক পেজ ক্ৰয় কৰিব। কাৰণ ইয়াৰ আগতে দেখা গৈছে বিভিন্নজনে ফেচবুক পেজ ক্ৰয় কৰে কিন্তু তেওঁলোকে বাৰু অৱশেষত নচলাই ফেচবুক পেজ ফেলাই থৈ দিয়ে, আৰু তাৰ ফলত বাৰু আমাৰ নিজকে বেয়া লাগে। কাৰণ এটি পেজ আমি মনিটাইজ কৰি চেল কৰোঁতে আমাৰো কষ্ট হয়, আৰু যাৰ ফলত আমি ভাবোঁ যে সেই পেজটো যোনে ক্ৰয় কৰিব তেওঁ যাতে সেই পেজৰ পৰা লাভান্বিত হ'ব পাৰে, আৰু সেই উদ্দেশ্যেৰে কিন্তু আমি একেবাৰে কম দামত আমি ক্ৰিয়েটৰ বনাই আছো। অসমত আমি ইমান ক্ৰিয়েটৰ বনাইছো আপোনালোকে জানিব পাৰে যে বিগত 12 মাহ প্লাস হৈ গ'ল। 12টা মাহৰ পৰা আমি কিমান পেজ চেল কৰিছো আৰু কিমান ক্ৰিয়েটৰে পৰা আমাৰ পৰা পেজ লৈ নিজৰ সংসাৰ এতিয়ালৈকে চলাব পাৰিছে। আৰু হয় বন্ধুসকল, বহুত নতুন বন্ধু আছে বা নতুন বাৰু চিষ্টাৰসকল আছে, তেওঁলোকে বাৰু ছ'চিয়েল মিডিয়াত কাম কৰি 2 টকা ইনকাম কৰিব বিচাৰে। হয়, আজিৰ ভিডিঅ'টো ঠিক সেই নতুনসকলৰ বাবেহে। আপোনালোকক মই আকৌ এবাৰ কৈছো, আপোনালোকে যদি আমাৰ ফালৰ পৰা ফেচবুকৰ পেজ ক্ৰয় কৰে তাতে ফুল এক্টিভ 20,000 ফলোৱাৰ পাব, লগতে গোটেইকেইটা টুলছ যেনেকৈ স্ক্ৰীনত দেখা পাইছে এই গোটেইকেইটা টুলছ এনেবেল পাব। আৰু বিশেষ কথা কি জানে, 2025 চনত ফেচবুকে লৈ আহিছে কণ্টেণ্ট মনিটাইজেশ্যন, আৰু কণ্টেণ্ট মনিটাইজেশ্যনৰ যোগেদি আপোনালোকে যদি ফেচবুকত ফটো আপলোড কৰে তথাপিও আৰ্নিং কৰিব পাৰিব, ইয়ানি আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। যদি ৰিলছ আপলোড কৰে তথাপিও পইচা ইনকাম কৰিব পাৰিব। মুঠৰ যি এক্টিভিটিয়ে নকৰে কিয়, কণ্টেণ্ট মনিটাইজেশ্যন যদি আপোনাৰ ফেচবুক পেজত থাকে তেনেহ'লে আপুনি নিশ্চয় টকা আৰ্নিং কৰিব পাৰিব। এতিয়া প্ৰশ্ন হয়, বহুতে কয় দাদা মোৰ অলৰেডি এটা প্ৰফাইল আছে, মই বহু কিবা কিবি কৰিছো, তাতে ভিডিঅ' আপলোড কৰিছো, তো এতিয়া মোৰ অৱস্থা কি হ'ব বাৰু যদি নতুন লওঁ। তেনেহ'লে আপোনালোকক কওঁ যে আপোনাৰ যিটো আগৰ প্ৰফাইল আছে, আমি যিটো পেজ দিম আমি দুটাক একেলগে কানেক্ট কৰাই দিব পাৰিম। আপোনালোকৰ সেই আগৰ প্ৰফাইলৰ যিখিনি ফ্ৰেণ্ড থাকিব বা ফলোৱাৰ থাকিব এই নতুন পেজটোক ইজিলি বাৰু একচেছ কৰিব পাৰে বা দেখিব পাৰিব। তো এইটোৱে আজিৰ বিশেষ ইম্পৰ্টেণ্ট আপডেট। যদি আপোনালোকৰ এটি ফেচবুকৰ প্ৰফাইল আছে বা পেজ আছে যিটো মনিটাইজ হোৱা নাই, যদি বিচাৰে আমাৰ পৰা ল'ম, আমাৰ পৰা লৈ আপোনাৰ সেই পুৰণিটোৰ লগতে কানেক্ট কৰি পেলাই সংযোগ কৰি পেলাই আপোনালোকে কিন্তু ফেচবুকত কাম কৰিব পাৰিব। চ' এনেকুৱা বৰ্তমান আমি কৰি দিব পাৰি আছো। আৰু বন্ধুসকল আপোনালোকে নাভাবিব যে আমি ছেটআপ কৰি নিদিম, আমি আপোনালোকৰ বেংক ছেটআপো কৰি দিম, আপোনালোকে বেংক একাউণ্ট প্ৰভাইড কৰিলে। আৰু বেংক ছেটআপ প্ৰভাইড কৰোঁতে আমাৰ টিমক মাত্ৰ 20 মিনিট সময় লাগিব, আৰু তাৰ বাবে কোনো ধৰণৰ এক্সট্ৰা চাৰ্জেছ আমি নলওঁ বাৰু। আৰু এটা কথা কি ইম্পৰ্টেণ্ট কথা এইটোৱে, এই মোৰ ভিডিঅ'বোৰ বহুতে বিভিন্ন ফেক পেজত আপলোড কৰি এই নাম্বাৰটো মুচি নিজৰ নাম্বাৰ লিখি আপোনালোকৰ পৰা বহুত টকা ঠগি আছে। সেই ঠগসকলৰ পৰা বাচিবলৈ আপোনালোকে কি কৰিব জানে, পেমেণ্ট কৰাৰ আগতে মোক এবাৰ সুধিব যে দাদা মুস্তাফিজুৰ হয় না নাই। যদি আপোনালোকৰ মনত এবাৰো সন্দেহ হয় যে মুস্তাফিজুৰ দাদা নহয় নেকি, তেনেহ'লে আপোনালোকে মোক ডাইৰেক্টলি ভিডিঅ' কলৰ বাবে এপ্ৰ'চ কৰিব, অৰ্থাৎ ক'ব যে দাদা ভিডিঅ' কল কৰিব বিচাৰোঁ, দেন মই আপোনালোকক ভিডিঅ' কল কৰিম। আৰু আপোনালোকে যেতিয়া কনফাৰ্ম হ'ব যে হয় মই নিশ্চয় মুস্তাফিজুৰ দাদাৰ সৈতেই কথা পাতি আছোঁ, তেতিয়াহে আপোনালোকে পেমেণ্ট কৰিব। আৰু তাৰ কিছুক্ষণৰ পিছত আমি আপোনালোকক ফেচবুক পেজটি আপোনালোকৰ মোবাইলত লগ ইন কৰি দিয়াৰ ব্যৱস্থা কৰিম। হয়, বহু ভাই বন্ধুসকল আছে যিসকল নতুন একেবাৰে নোৱাৰে ফেচবুকৰ বিষয়ে, তেওঁলোকক ক'ব বিচাৰোঁ যে আপোনালোকৰ বাবে আমাৰ টিমে স্পেচিয়েলি বাৰু ভিডিঅ' কলৰ মাধ্যমত আপোনালোকৰ পেজ লগ ইন কৰাই দিব। অৰ্থাৎ আমি ক্ৰিয়েটৰ বনাম কৈছিলোঁ, বনামেই। অসমত আমাৰ ইমান ক্ৰিয়েটৰ হ'ব লাগে যাতে ফেচবুক খুলিলেই আমাৰ অসমীয়া ক্ৰিয়েটৰসকল নজৰ আহিব লাগে। সেইটোৱে সেই উদ্দেশ্যেৰে কিন্তু আজি ভাইটি মেজিক কোম্পানী আপোনাৰ ওচৰত একেবাৰে ইমান কম দামত পেজ লৈ প্ৰতিদিনে এনেকৈ ভিডিঅ'ৰ মাধ্যমত আহে। আৰু আপোনালোকে ভাবিব যে বহুতে ভাবে কি ফেক ফলোৱাৰ ফেক মনিটাইজেশ্যন, এনেকুৱা কোনো কথা নহয়। কাৰণ ভাইটি মেজিক কোম্পানী মুস্তাফিজুৰ ৰহমান এটা অসমত নাম আছে, আৰু সেইটো আমি সদায় ঠিক কৰি ৰাখোঁ। আপোনালোকে
কোনো এইটো কথা অস্বীকাৰ কৰিব নোৱাৰিব যে আপোনালোকে মোক চিনি নাপায় সকলোৱে চিনি পায় যিসকলে ভিডিঅ' চাই আছে চিনি পায় কাৰণেতো আপোনালোকে মোৰ পেজ লয় আৰু মই সেই উদ্দেশ্যেৰে দিওঁ তেতিয়া আপোনালোকে বাৰু মোৰ নামটো চিৰদিন মনত ৰাখে সেইকাৰণে তো আজিলৈ ইমানে আপোনালোকে এটা কথা নাভাবিব যে ফেচবুকত যেতিয়া আপোনালোকে ভিডিঅ' আপলোড কৰিব ইয়াৰ ৰাতিতে 1 লাখ টকা 2 লাখ টকা 5 লাখ টকা আৰ্নিং কৰিব পাৰিব নোৱাৰিব এক ৰাতিতে আপোনালোকে কষ্ট কৰিব লাগিব যিমানে মনিটাইজ পেজ নলয় কিয় আপোনালোকে বহু টকা আৰ্নিং কৰিবলৈ বহু কষ্ট কৰিব লাগিব আৰু আমাৰ লগত যদি আপোনালোকে এবাৰ সংযোগ হয় কেনেকৈ গ্ৰ' কৰে আপোনাৰ ফেচবুক পেজটি কেনেকৈ আগবাঢ়িব লাগে কেনেকৈ ফেচবুকৰ টকা আৰ্নিং কৰিব লাগে কি চিষ্টেমত আপলোড কৰিলে ভিডিঅ' ভাইৰেল যাব আমি গোটেইখিনি আপোনালোকক কিন্তু একেবাৰে দাঙি ধৰিম এই তথ্যখিনি যাতে আপোনালোকে এই তথ্যখিনি সহযোগত অতি শীঘ্ৰেই এজন ভাল ক্ৰিয়েটৰ হ'ব পাৰে